30 তাৰিখে দিল টকাবোৰ চৰকাৰে। 30 তাৰিখে লগে লগে কুইক 1 মিনিটৰ ভিতৰত আপোনালোকৰ চৰকাৰৰ পৰা আধাৰ কাৰ্ডত আপোনালোকৰ টকা সোমাই যাব। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ অৰুণোদয় আঁচনি যিসকল হিতাধিকাৰী পাই আছে তেওঁলোকে এই DBT লিংকটো কিয় কৰিব লাগে। সকলোৰে মুখত এটাই প্ৰশ্ন এতিয়া যে আমি DBT লিংক কিয় কৰিম। চ' DBT লিংক কৰিলে আপোনাৰ লছকান কি, DBT লিংক নকৰিলে আপোনাৰ লাভ কি, চৰকাৰৰ কি লাভ, চৰকাৰৰ কি লছকান, সেই বিষয়ে আজি মই আপোনালোকক আজিৰ ভিডিঅ'ত ক'ম, ঠিক আছে। আৰু ভিডিঅ'ৰ শেষত আপোনালোকক ক'ম যিসকলে ৰেচন কাৰ্ড আছে এতিয়াও তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰা নাই, ৰেচন কাৰ্ড থাকিও যিসকলে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই তেওঁলোকে কেনেদৰে এপ্লাই কৰিব লাগিব, কি কি নথিপত্ৰ লাগিব, আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। এতিয়া আহিছোঁ মই অৰুণোদয় আঁচনিৰ DBT লিংক। DBT মানে হৈছে ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। তো DBTৰ ওপৰত মই সকলো ধৰণৰ কথা আজিৰ ভিডিঅ'ত মই বুজাই দিম। তো আপোনালোকে সুধি আছে যে DBT মই কিয় কৰিম, যিহেতু আপোনাৰ একাউণ্টত টকা সোমাই আছে, এতিয়া অৰুণোদয় আঁচনি পাই আছে, আপোনালোকে একাউণ্টত সোমাই আছে, আৰু আপোনালোকেও এজন যদি ব্যক্তিক টকা দিবলগীয়া হয় তেনেহ'লে টকাখিনি গৈও আছে আপোনাৰ একাউণ্টৰ পৰা আৰু আপোনাৰ একাউণ্টত আহিও আছে, ঠিক আছে। তাৰপিছতো আপোনালোকে DBT লিংক কৰাৰ উদ্দেশ্য কি বা ইয়াৰ ৰহস্য কি মই আপোনালোকক এতিয়া কৈছোঁ। তো ভিডিঅ'টো মোৰ আজি শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্কিপ কৰিলে আপোনালোকে কিছুমান কথা বুজি নাপাব, তাৰ ফলত আপোনালোকে অৰুণোদয় আঁচনিৰ পৰা লিষ্টৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে, ঠিক আছে। তো আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাওক। DBT মানে কি আপোনালোকক মই আজি সুন্দৰভাৱে বুজাই দিম। DBT মানে হৈছে ডাইৰেক্ট, বি মানে হৈছে বেনিফিচিয়াৰী, টি মানে হৈছে ট্ৰান্সফাৰ, ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। তাৰ মানে কথাটো হ'ল আপোনালোকক এতিয়া চৰকাৰে একাউণ্টত টকাবোৰ নিদিয়ে, এতিয়া আপোনালোকক ডাইৰেক্ট দিব। গতিকে এই ডাইৰেক্ট কেনেকৈ দিব আপোনালোকক এতিয়া মই বুজাই আছোঁ। ডাইৰেক্ট এতিয়া DBT লিংক কৰাৰ পিছত কি হ'ব, এতিয়া আপোনালোকৰ কি হৈ আছে সেইটো মই ক'ম। এতিয়া আপোনালোকে যিটো অৰুণোদয় পাই আছে DBT লিংক নোহোৱাকৈ, তো এতিয়া কেনেকৈ পাই আছে মই সেইটো আপোনালোকক এতিয়া বুজাম। তাৰপিছত DBT লিংক কৰাৰ পিছত আপোনালোকৰ লাভ বা লছকান সকলো ধৰণৰ কথা বুজাই দিম, ঠিক আছে। প্ৰথমতে মই এতিয়া ক'ম আপোনালোকক DBT লিংক যেতিয়া আপোনালোকৰ এতিয়া নাই, এতিয়া আপোনালোকে চৰকাৰে টকাবোৰ দিয়াৰ কিমান দিন পিছত আপোনালোকে পইচাবোৰ পাই আছে বা কি কি খেলি মেলি হ'ব পাৰে এই ক্ষেত্ৰত যদি আপোনালোকে DBT লিংক নকৰে, ঠিক আছে। মই এতিয়া কৈছোঁ, ধৰি লওক এইখন আপোনাৰ চৰকাৰ, ঠিক আছে। এইখন চৰকাৰে আপোনালোকক টকা দিবলৈ হ'লে এতিয়া কি কৰি আছে, কি ফৰ্মুলা ইউজ কৰি আছে মই আপোনালোকক কৈ আছোঁ। এই চৰকাৰখনে যদি আপোনালোকক 10 তাৰিখে বা 12 তাৰিখে অৰুণোদয় আঁচনি দিব লগা হয়, তেনেহ'লে এতিয়া কি কৰে, এতিয়া ধৰি লওক আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ যদি আপোনালোকে অৰুণোদয় আঁচনি 12 তাৰিখে পাব লগা আছিল, তেনেহ'লে আপোনালোকক চৰকাৰে কেতিয়া দিব লগা হৈছিল জানেনে টকাটো? জানুৱাৰীৰ 21 তাৰিখ মানে আপোনালোকক টকাবিলাক বেংকত দিব লগা হৈছিল। মানে আপোনালোকৰ 20 দিন মাজত আপোনালোকৰ 20 দিনৰ গেপ ৰহি গৈছিল। মানে টকাটো দিছিল 20 দিন আগত, কিন্তু আপুনি পাইছে টকাটো পিছত। এইটো কেনেকৈ, কিহৰ কাৰণে হৈছে মই এতিয়া আপোনালোকক বুজাই দি আছোঁ। চৰকাৰে আপোনালোকক DBT লিংক নোহোৱাকৈ পইচা দিবৰ কাৰণে কি কৰিছিল, চেক দিছিল। এতিয়া চেক কাক দিছিল, ধৰি লওক আমাৰ অসমত 5 লাখ হিতাধিকাৰী আছে, ঠিক আছে। 5 লাখ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে। তো এই 5 লাখ অৰুণোদয় হিতাধিকাৰীক টকা দিবলৈ হ'লে চৰকাৰে কি কৰিছিল, এখনকৈ চেক কাটিবলগীয়া হৈছিল। তো 5 লাখখন চেক কাটিবলগীয়া হৈছিল। এই 5 লাখ চেকবোৰ কাটোতে কিমান সময় গৈছিল আপোনালোকে ভাবক, এখনকৈ। তাৰপিছত সেই চেকবোৰ আনি দিছিল তেওঁলোকে বেংকত। এই চেকবোৰ হোৱাৰ পিছত তেওঁলোকে আনি দিছিল বেংকত। সেই 5 লাখখন চেক বেংকত জমা দিছিল, ঠিক আছে। জমা দিয়াৰ পিছত বেংকে কি কৰিছিল জানেনে? বেংকে কি কৰিছিল, সেই 5 লাখখন চেক এখনকৈ মাৰিছিল। ধৰি লওক আপোনালোকে 10 তাৰিখে পাব লাগে অৰুণোদয় আঁচনিৰ ধন, তো আপোনালোকক তেওঁলোকে 21 তাৰিখৰ পৰা পইচা দিয়া আৰম্ভ কৰিছিল, ঠিক আছে। তেওঁলোকে ছিষ্টেমত 21 তাৰিখৰ পৰা আৰম্ভ কৰিছিল। তো বেংকততো এইখিনিয়ে কাম নাথাকে, অৰুণোদয় আঁচনিৰে কাম থাকে, বহুতো চাকৰিয়াল বা
বহুতো কিছুমান কাম থাকে লোন চোন তাৰপিছত এইখিনি কাম কৰিবলৈ হ'লে আপোনালোকৰ 20 দিন সময় লৈছিল। জানুৱাৰীৰ 21 তাৰিখৰ পৰা আপোনালোকৰ ফেব্ৰুৱাৰীৰ 10 তাৰিখলৈকে এইবিলাক কাম কৰি থকা হৈছিল। এইখিনি কাম কৰাৰ পিছত তাৰপিছতহে আপোনালোকে এই 10 তাৰিখ বা 12 তাৰিখে অৰুণোদয় আঁচনিৰ একাউণ্টত টকাবিলাক পাইছিল। ঠিক আছে, প্ৰথমতে চৰকাৰে চেক কাটিছিল, চেক কাটাৰ পিছত বেংকত জমা দিছিল, বেংকে আৰু এখনকৈ চেকবোৰ চেক কৰি কেনে আপোনালোকৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিছিল। ঠিক আছে, এইখিনি হ'ল DBT লিংক নকৰাৰ আগৰ প্ৰচেছ। ঠিক আছে, বুজি পালে কিমান দীঘল প্ৰচেছত আপোনালোকে পইচাবোৰ পাই আছিল। ঠিক আছে, এতিয়া আহি গ'ল DBT লিংক, মানে আপোনালোকক এতিয়া ডাইৰেক্ট চৰকাৰে পইচা দিব। মানে যদি আপোনালোকক টকা দিব খোজে, এতিয়া কিবা আঁচনি ওলাই গ'ল আজিয়ে, কালি আপোনালোকক এতিয়া টকা দিব পাৰিব। কেনেকৈ দিব পাৰিব? DBT লিংকৰ জৰিয়তে। DBT লিংক মানে কি হৈছে? ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ, মানে ডাইৰেক্ট আপোনালোক ইয়াতে কোনো মিডিলমেন নাই। মিডিলমেন মানে আপোনালোকৰ কি হৈছে? মিডিলমেনটো হৈছে আপোনালোকৰ এতিয়া বেংক হৈছে আপোনালোকৰ মিডিলমেন। মানে বেংকে চৰকাৰে বেংকত দিছে, বেংকে যদি কামটো কৰা নাই তেনেহ'লে আপুনি পইচাটো এতিয়া পোৱা নাই। যদি কামটো কৰিছে তেনেহ'লে পইচাটো পাইছে। এতিয়া মিডিলমেন হ'ল বেংক। মিডিলমেনটো আপোনালোকে গমেই পাইছে, মিডিলমেনৰ ওপৰতে গোটেইখিনি ভৰসা। এতিয়া DBT লিংক কৰাৰ পিছত আপোনালোকৰ সুবিধাসমূহ কি হ'ব, বা যিকোনো ধৰণৰ অনাগত দিনবোৰত আহিবলগীয়া যিবিলাক আঁচনি আছে সেইবিলাক আঁচনিৰ সকলোবোৰ টকা এতিয়া আপোনালোকক DBT লিংকৰ জৰিয়তে দিব। গতিকে এতিয়া DBT লিংক মানে হৈছে আপোনালোকৰ ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰ। চৰকাৰে এতিয়া আপোনালোকক ডাইৰেক্ট আধাৰ কাৰ্ডত দিব টকাবোৰ। চৰকাৰে এতিয়া আপোনালোকক কি কৰিব, যেতিয়া আপোনালোকে আধাৰ কাৰ্ডখন বেংক একাউণ্টৰ লগত লিংক কৰিব, তো চৰকাৰে আপোনালোকক এতিয়া আধাৰ কাৰ্ডত টকাবোৰ সোমাই দিব। আধাৰ কাৰ্ডৰ আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰোঁতে আধাৰ কাৰ্ডখন যিহেতু জমা দিছিল, তো আপোনালোকৰ আধাৰ কাৰ্ডৰ ডিটেইলছ সম্পূৰ্ণ গোটেইখিনি তেওঁলোকৰ হাতত আছে। তো এতিয়া টকাবোৰ দিবলৈ হ'লে আপোনালোকক আধাৰ কাৰ্ডত দিব চৰকাৰে। বুজি পাইছেনে? তো আধাৰ কাৰ্ডত কি হ'ব, তেওঁলোকৰ কম্পিউটাৰৰ পৰা ডাইৰেক্ট আধাৰ কাৰ্ডৰ নাম্বাৰ মাৰি দিব। এতিয়াই মাৰিলে এতিয়াই সোমাই যাব। ধৰক আপোনালোকে মাহৰ শেষত পাব এতিয়া পইচা। ধৰি লওক আপোনালোকক 30 তাৰিখে দিল টকাবোৰ চৰকাৰে, 30 তাৰিখে লগে কুইক 1 মিনিটৰ ভিতৰত আপোনালোকৰ চৰকাৰৰ পৰা আধাৰ কাৰ্ডত আপোনালোকৰ টকা সোমাই যাব। আধাৰ কাৰ্ডত কি হ'ব এতিয়া? DBT। এতিয়া আহিব DBTৰ কাম। মেইন খেলটো এতিয়াহে হ'ব। তো এতিয়া চাওক, আধাৰ কাৰ্ডত টকাবোৰ দিয়াৰ লগে লগে এই আধাৰ কাৰ্ডখন আপোনাৰ কোন বেংকত লিংক হৈ আছে সেইটো চাব। ধৰক আপোনালোকৰ SBI, ঠিক আছে, SBI একাউণ্ট আছে, HDFC আছে, যিকোনো যি বেংকত একাউণ্টত আপোনালোকৰ আধাৰ কাৰ্ডখন লিংক আছে তাতে ডাইৰেক্ট সোমাই যাব এইটো। ঠিক আছে, এইটোৱে হ'ল DBT লিংক। এতিয়া আপোনালোকে ভাবক এইটো ভাল আছিল নে এইটো ভাল আছিল? বহুতে প্ৰশ্ন কৰি আছে যে DBT লিংক মই কিয় কৰিম, মই নকৰোঁ DBT লিংক। তো DBT লিংক আপুনি নকৰে নাই। তো DBT লিংক যদি আপুনি নকৰে তেনেহ'লে আপোনাৰ লাভটো কি হ'ব, এতিয়া লোকচানটো কি হ'ব আপুনি নিজেই গম পালে। ধৰক কিবা আঁচনি ওলাল, তো আঁচনি ওলাৰ লগে লগে এতিয়াতো আপোনালোকক চৰকাৰে একাউণ্টত টকাই নিদিয়ে, আধাৰ কাৰ্ডতহে দিব। তো আধাৰ কাৰ্ডখন আপোনালোকে সেইকাৰণে একাউণ্টৰ লগত লিংক কৰিব লাগিব। এতিয়া বহুতে কৈ আছে যে মইতো একাউণ্ট খোলাতে আধাৰ কাৰ্ডটো দিছিলোঁই জমা, তো মোৰ দি আছে, কিন্তু সেইটো ভুল। আপোনালোকে কি কৰিব লাগিব, বেংকত গৈ কেনে এখন ফিংগাৰপ্ৰিণ্ট দিব লাগিব। ফিংগাৰপ্ৰিণ্ট দিয়াৰ পিছত এখন ফৰ্ম ওলাই যাব। ফৰ্ম ওলাৰ পিছত এখন EKYC ফৰ্ম আছে, সেইখন ফিল আপ কৰিব লাগিব। পান কাৰ্ড, আধাৰ কাৰ্ড জেৰক্স কৰি পেলাই আপোনালোকে বেংকত গ'লে সেইখিনি কৈ দিব যে মোৰ DBT লিংকটো কৰি দিয়ক, তেওঁলোকে কৰি দিব। এতিয়া কথাটো হ'ল, যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে, কিন্তু তেওঁলোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই, ঠিক আছে, তেওঁলোকে কি কৰিব? এতিয়া তেওঁলোকে কেতিয়া নতুনকৈ আবেদন কৰিব পাৰিব? যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে কেতিয়া নতুনকৈ আবেদন কৰিব পাৰিব, বা তেওঁলোকৰ নতুন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব, এপ্লাই কেতিয়া কৰিব পাৰিব? এতিয়া মই কৈ আছোঁ, যিসকল অৰুণোদয় হিতাধিকাৰী হ'ব লাগে, ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই, তেওঁলোকে নতুনকৈ কেতিয়া
এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ এইটো খুব বেছি ভাল খবৰ দিবলৈ ওলাইছোঁ, কাৰণ কিয় আপোনালোকে এইটো ফেব্ৰুৱাৰী মাৰ্চ মাহত আপোনালোকে নতুনকৈ আবেদন প্ৰক্ৰিয়া কৰিব পাৰিব। মানে মাৰ্চ মাহত আপোনালোকৰ বাবে যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে নতুনকৈ আবেদন কৰিব পাৰিব। কেনেকৈ কৰিব লাগিব, আপোনালোকক কিছুমান নথি পত্ৰৰ প্ৰয়োজন হ'ব। কি নথি পত্ৰ সেইটো মই আপোনালোকক এতিয়া কৈ আছোঁ। আপোনালোকে ইয়াতে চাওক, প্ৰথমতে লাগিব আপোনালোকক ফটো, ঠিক আছে। প্ৰথমতে লাগিব আপোনালোকক ফটো, তাৰপিছত লাগিব আপোনালোকক আধাৰ কাৰ্ড, 3 নম্বৰত লাগিব আপোনালোকক ভোটাৰ ID, 4 নম্বৰত লাগিব ৰেচন কাৰ্ড, 5 নম্বৰত লাগিব আপোনালোকক ইনকাম চাৰ্টিফিকেট, ঠিক আছে। ফটো, আধাৰ কাৰ্ড, ভোটাৰ ID, ৰেচন কাৰ্ড, ইনকাম চাৰ্টিফিকেট, এইখিনি হ'লেই আপোনালোকে অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পাৰিব, ঠিক আছে। তো এতিয়া আপোনালোকৰ নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। মাৰ্চ মাহত আপোনালোকে যেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ যেতিয়া এপ্লাই আৰম্ভ হ'ব, তেতিয়া আপোনালোকে এইখিনি নথি পত্ৰ দিব লাগিব। আৰু এই নথি পত্ৰখিনি আজিয়ে আপোনালোকে সংৰক্ষণ কৰি ৰাখক বা জেৰক্স কৰি ৰাখক। যদি আপোনালোকে এইখিনি সংৰক্ষণ কৰি নাৰাখে বা জেৰক্স কৰি নাথাকে, তো আপোনালোকৰ কি হ'ব সমস্যা, আপোনালোকে যেতিয়া এই আঁচনিটো হ'লে তেতিয়াই আপোনালোকে পঠিয়াব নোৱাৰিব। ধৰক এইখিনি সময় বহুত কম দিয়ে, অৰুণোদয় আঁচনি এপ্লাই কৰাৰ সময় আপোনালোকক বহুত কম দিয়ে। আপোনালোকে খুব দেখিছে যে আপোনালোকক কোনোবাই ৰাতি ক'ল যে অহাকালি ৰাতিপুৱা 9টাৰ ভিতৰত জমা দিব লাগে, এই জমা দিলে নহ'ব। সেইটো সেইখিনি আপোনাৰ কামখিনি কৰি থ'ব। এইখিনি কাম কৰি থ'লে আপোনালোকে যদি আপোনালোকক ৰাতি কোনোবাই কয় যে অহাকালি ৰাতিপুৱা 9টাৰ ভিতৰতে, বা আপোনালোকে লাষ্ট ডেটৰ দিনা গম পালে, আপোনালোকে ঘৰৰ পৰা ক'ৰবাত বাহিৰলৈ গৈছে, লাষ্ট ডেটৰ দিনা গম পালে, বা ঘৰত আপুনি নাই, আপুনি ঘৰত নথকাৰ সময়তো আপোনাৰ ঘৰৰ কোনোবাই আপোনালোকৰ ডকুমেণ্টখিনি তেওঁক জমা দিব পাৰিব। তো সেইকাৰণে মই আপোনালোকক কৈ আছোঁ বাৰে বাৰে যে আপোনালোকে ডকুমেণ্টখিনি আজিয়েই জেৰক্স বা সংৰক্ষণ কৰি ক'ৰবাত ৰাখক। যিহেতু আপোনালোকৰ ৰেচন কাৰ্ড আছে, ফটো আছে, আধাৰ কাৰ্ড আছে, ভোটাৰ ID আছে, ইনকাম চাৰ্টিফিকেট, যদি ইনকাম চাৰ্টিফিকেট নহ'লেও হয়, কিন্তু ওলাই থোৱাটো খুব বেছি মই ভাল বুলি ভাবোঁ। কাৰণ ইনকাম চাৰ্টিফিকেট যিহেতু আপোনালোকৰ ইনকামটো চোৱা যায়, তো ইনকাম চাৰ্টিফিকেট নহ'লেও কথা নাই। তো যদি আপোনালোকে ভাবে যে ইনকাম চাৰ্টিফিকেটখন মই এপ্লাই কৰি থ'ম, তো আপুনি থ'ব পাৰে, ঠিক আছে। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো আপুনি লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। কাৰণ কিয়, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আৰু অনাগত দিনবোৰত অৰুণোদয় আঁচনিৰ বিষয়ে যিবিলাক আঁচনি নতুনকৈ আহি আছে, তো 2026 চন, এই 26 চনত আপোনালোকৰ কাৰণে বহুতো নতুন আঁচনি অসম চৰকাৰে লৈ আহি আছে। সেইবোৰৰ আপডেট আপোনালোকে বেলেগ চেনেলতকৈ মোৰ চেনেলত এদিন হ'লেও আগত পাব। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মোৰ চেনেলত সদায় পাই থাকিব। গতিকে মোৰ চেনেলটো আপুনি এতিয়াই ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।